আমি দুটা মানুহৰ কাৰণে বনোৱা নিচিনাই হয় প্ৰায় অসুস্থ কুকাৰটো তেনেকৈ হেতামটা মাৰি মাংস ভজা হৈ গৈছে অলমষ্ট এইফালে মাংসত পানী দি দিছোঁ পূৰা বকবককৈ উতলি আছে আৰু বনাইছোঁ জলদি জলদি যাব লাগে নহ'লে খেদা খাম আৰু গুড মৰ্ণিং গাইজ আজি ব্লগটো বিচনাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া জাষ্ট সাৰ পাইছোঁ আৰু উঠিছোঁ ভাবিছোঁ ৰাতিপুৱা কেনেকৈ টাইমটো স্পেণ্ড কৰোঁ আপোনালোকক দেখাওঁ চবেই কৈ থাকে কেনেকৈ টাইমটো মেনেজ কৰা এতিয়া 7 বাজিছে 7 বজা নাই এতিয়ালৈকে 10-15 মিনিটমান আছে চ' ধুনীয়াকৈ উঠিছোঁ আৰু বিচনাতে আছোঁ এতিয়া উঠিব একদম মন যোৱা নাই বাট উপায় নাই উঠিবতো লাগিব নহ'লে কামখিনি কোনে কৰিব চ' এতিয়া ধুনীয়াকৈ চাওঁ ভাবিছোঁ কি বনাওঁ বহুত কিবা কিবি আছে চব্জি চিকেন খাব মন গৈ আছে চাগে চিকেন লৈ আহিম অলপমান আৰু আপোনালোকক দেখাওঁ মই কেনেকৈ টাইমটো মেনেজ কৰোঁ চ' বলক আৰম্ভ কৰোঁ ভিডিঅ'টো উঠিলোঁ এতিয়া বিচনাখন পাৰিলোঁ বিচনা পাৰি ডাইৰেক্ট পাকঘৰতে সোমাইছোঁ কাৰণ এতিয়া পাকঘৰত কাম ষ্টাৰ্ট হৈ যাব প্ৰথমতে মই কি কৰিম গৰম পানীটো খাই ল'ম গৰম পানীটো খাব লাগিবই খালী পেটত ব্ৰাছ নকৰাৰ আগতে মই প্ৰথমতে গৰম পানীটোৱে খাই লওঁ এইটো হেবিটেই হৈ গৈছে একচুৱেলি চ' গৰম পানীটো খাই লৈছোঁ আকৌ বহাই দিলোঁ চ' গাইজ পানী গৰম হৈ গৈছে এতিয়া অলপমান পানী খাই লওঁ গৰম পানীটো খালে কি হয় শৌচটো ধুনীয়া খোলোচা আৰু দিনটোৰ কাৰণে টেনশ্যন নাথাকে আৰু পানী বোলে বহি খাব লাগে মায়ে সদায় কৈ থাকে মানে বাবা পানীটো বহি খোৱা মায়ে মানে পাৰিলে তলত বহি খাবলৈ কয় সেইকাৰণে কেতিয়াবা ভিডিঅ'ত দেখাওঁ আপোনালোকক তলত বহি লওঁ কি আৰু তলত বহি খাব ওপৰতে বহি খাইছোঁ আৰু একদম এলাহ লাগিছে ৰাতিপুৱা মানে কেনেকৈ এটা মিমছ ওলাইছিল মিমছ নহয় মানে এটা ৰিল ওলাইছিল যে ৰাতিপুৱা মানুহে কেনেকৈ ফ্ৰেছ ফিল কৰে মোৰতো আধা ঘণ্টা 1 ঘণ্টামানৰ লগতে টোপনিয়াই থাকোঁতেই যায় চ' লাহে লাহে এক্টিভ হ'ম আৰু পানীখিনি খাই লওঁ তাৰপিছতে চাহ একাপ খাম লাল চাহ সুদা লাল চাহ তাৰপিছত একেবাৰে ভাতেই খাম আৰু পানী খাই হৈ গৈছে এতিয়া ব্ৰাছ কৰোঁ ধুনীয়াকৈ বহুতে ক'ব যে পানী খাই পেলাইহে ব্ৰাছ কৰে নেকি মোৰ এইটো হেবিটেই হৈ গৈছে একচুৱেলি প্ৰথমতে পানী খাই লওঁ তাৰপিছতহে ব্ৰাছ ধুনীয়াকৈ মুখা ধুই হৈ গৈছে এতিয়া যাম মই এতিয়া ধুনীয়াকৈ গৈ পেলাই ব্ৰইলাৰটো লৈ আহোঁ তাৰপিছত জাতিলাও আছে জাতিলাও দি আজি চিকেন বনাম চ' মই ইয়াতে থাকোঁ বহুতে সুধি থাকে ক'ত থাকা কাহিলীপাৰাত থাকোঁ দোকান খুলিছে আধা কিলো দিয়ক অলপ কমাই ল'ব পিচকেইটা মিডিয়াম কৰি দিব হা লেগ পিচটো দিয়া নাই লেগ পিচটো দিয়ক অঁ লেগ পিচ মেইন চ' গাইজ চিকেন লৈ ল'লোঁ অলৰেডি দেৰিয়ে হৈছে জল্দি যাওঁ আৰু সোনকালে বনাওঁ সদায় দেৰি হয় মানে সদায় দেৰি হয় আজি দেৰি হৈছে আৰু অলৰেডি উপায় নাই সদায় দৌৰিয়ে হয় এতিয়া জাষ্ট বনাব লাগে আৰু এইফালে মোৰ ৰিং লাইটটো ফিট কৰি লৈছোঁ ধুনীয়াকৈ এইটো নহ'লে অলপমান দিগদাৰ হয় পোহৰটো নাহে চ' ধুনীয়াকৈ এইটো ফিট হৈ গৈছে আৰু এইফালে মোৰ চাহ বনি আছে এইফালে মই চাহ বনাই লৈছোঁ আৰু চাহটো খাই লৈ জল্দি বনাম ভাতটো কাৰণ অলৰেডি দেৰি হৈ গৈছে আৰু বহুতে কৈ থাকে যে তুমি অকলে থাকা ভাইটি ইমান খানা কিয় বনোৱা কোৱান্টিটিটো বহুত বেছি দেখোঁ দেখাত অকলে থকা নিচিনা নালাগে আচলতে কথাটো কি হৈছে বনাওঁ মানে অলপমান বেছিকৈ বনাওঁ বাৰু কিন্তু এবাৰৰ কাৰণে নহয় মই 2বাৰ বা 3বাৰ মানৰ কাৰণে বনাই থৈছোঁ দুবাৰৰ কাৰণেতো মিনিমাম বনাওঁৱেই কাৰণ বাৰ পাকঘৰত সোমাই থাকিবলৈ মন নাযায় যদিও বনাই ভাল পাওঁ বাট তথাপিও ইমান সময় নাথাকে বাৰ পাকঘৰত সোমাই থাকিবলৈ আৰু এটা কথা লগৰ এজন থাকে তলৰ ফ্ল'ৰত ফাৰ্ষ্ট ফ্ল'ৰত থাকে মই থাকোঁ ছেকেণ্ড ফ্ল'ৰত তো প্ৰায় আমি বস্তু মানে সি কিবা বনালে মোক দিয়ে মই কিবা বনালে তাক দিওঁ গতিকে সেইটো হিচাপতো অলপমান বেছিকৈ বনোৱা যায় মানে বেছিকেলি ক'বলৈ গ'লে ছাপ'জ ৰাতিপুৱা বনালোঁ তো আমি দুটা মানুহৰ কাৰণে বনোৱা নিচিনাই হয় প্ৰায় আৰু মাছ মাংস থাকেই মাছ মাংস থাকিলে শ্বেয়াৰ কৰাই হয় চ' কথাটো তেনেকুৱা ধৰণৰ আৰু ফ্ৰিজত ধুনীয়াকৈ থওঁ আৰু ফ্ৰিজত থৈ গেলাই খাই দিওঁ তো ধুনীয়াকৈ চিকেন ধুই লৈছোঁ
বহুত বেছি দেখা নাই ভিডিঅ'টো বহুত বেছি লং হৈ যাব এতিয়া ধুনীয়াকৈ পিঁয়াজটো গুচাই লৈছোঁ পিঁয়াজ নহৰু গোটেইখিনি প্ৰথমতে যোগাৰ কৰি লওঁ মই তেতিয়া বনাবলৈ অকণমান সুবিধা হয় আৰু আপোনালোকৰ কাৰণে শ্বৰ্ট ভিডিঅ'টো বনাই আছোঁ মাজে মাজে চাওঁ কিমানখিনি পাৰোঁ দেখাবলৈ চ' এই পিঁয়াজ গুচাই আছোঁ আৰু মাজে মাজে লাল চাহ একাপ খাই লৈছোঁ খালি লাল চাহ যোগাৰ কৰোঁতে বহুত বেছি টাইম লাগে এতিয়া আদা নহৰুখিনি গুচাওঁতে অকণমান বেছি টাইম লাগে কেতিয়াবা ভাবোঁ এই তোমাৰ আপোনাৰ যিটো ৰেডিমেড পেষ্ট পায় আদা নহৰু পেষ্ট সেইটো আনি ল'ম বুলি ভাবোঁ কিন্তু তাৰ চেণ্টটো ভাল নালাগে মানে যিটো আমাৰ অৰিজিনেল এইটো আদা নহৰু সেইটো নিচিনা কেতিয়াও হ'ব নোৱাৰে চ' আৰু এটা কথা মই জাতিলাওটো দেখাই দিছোঁ আপোনালোকক এইটো হৈছে আমাৰ ঘৰৰ জাতিলাও এফাল জাষ্ট এচিটা খাইছোঁ আৰু তাৰে অলপমান আছে এতিয়া বাকী কালি ৰাতি বনাইছিলোঁ শেষেই কৰিব পৰা নাই চ' সেইটো কাৰণে ভাবিছোঁ চিকেনৰ লগতে বনাই দিওঁ খাই নে নাখায় আপোনালোকে এবাৰ জনাব চিকেনৰ লগত জাতিলাও খায় নে নাখায় মাছ বিলাহী আৰু জাতিলাওটো খায় কিন্তু চিকেনৰ লগত মই চুবলি এবাৰ আগতে ট্ৰাই কৰিছিলোঁ ভালেই লাগিছিল খাই আজি অলপমান বিলাহীও দিম আৰু অলপমান মা মছলা বেছিকৈ দি পেলাই ধুনীয়াকৈ বনাম চ' গাইজ এতিয়া ধুনীয়াকৈ ৰেডি হৈ গৈছে গোটেইখিনি ৰেডি কৰি লৈছোঁ গোটেইখিনি দেখুৱাবতো পচিবল নহয় ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আৰু মোক বহুত বেছি টাইম লাগিব গতিকে মই প্ৰথমতে কেমেৰাটো অফ কৰি গোটেইখিনি ৰেডি কৰি লৈছোঁ এতিয়া এইফালে কেৰাহী পাতি দিছোঁ আৰু কেৰাহী পাতাৰ লগে লগে এতিয়া খাটি সৰিয়হৰ তেল দিম তাৰপিছত বনাবলৈ আৰম্ভ কৰিম চ' যোগাৰখিনি এবাৰ আপোনালোকক দেখাই দিছোঁ কি কৰিলোঁ পিঁয়াজ জলকীয়া আদা নহৰু বিলাহী আৰু আলু এনেকৈ কাটি ল'লোঁ এইফালে ধুনীয়াকৈ চিকেনখিনি হালধি আৰু নিমখ আৰু মিঠাতেল অলপমান দি মেৰিনেশ্যনত থৈ দিছোঁ নথলেও কথা নাই মই এইখিনি যোগাৰ কৰোঁতে টাইম লাগিব কাৰণে থৈ দিছোঁ এইফালে লাও কাটি ল'লোঁ লাও চাগে অলপমান বেছি হ'ব কোৱাণ্টিটিটো বাট উপায় নাই খাব লাগিব এনেই পেলনি যোৱাতকৈ আৰু এইফালে অকণমান লাও বাকলিখিনি থৈ দিছোঁ পিছত ভাজি খাম এইফালে কেৰাহী গৰম হৈ গৈছে আৰু এতিয়া ইয়াতে মই মিঠাতেল দি লওঁ আলুখিনি অলপমান ফ্ৰাই কৰি ল'ম আজি তৰকাৰীত মাংস অলমষ্ট হৈ গৈছে এতিয়া ইয়াতে পানী বকবককৈ উতলি আছে এই পানীটো দি দিম তাৰপিছত অলপমান সময় 5 মিনিটমান পিছতে মাংস ৰেডি হৈ যাব আৰু এইফালে মোৰ পেৰালাইচিছ কুকাৰটো অসুস্থ কুকাৰটো তেনেকৈ হেতামটা মাৰি চিটিটো মৰুৱাই ল'লোঁ মাংস ভজা হৈ গৈছে অলমষ্ট এতিয়া অলপমান পানী দিম যিহেতুকে বেলেগ একো খাব বনোৱা নাই দেখিটো ভালেই লাগিছে খাবও চাগে ভালেই হ'ব আৰু এইফালে মাংসত পানী দি দিছোঁ পূৰা বকবককৈ উতলি আছে আৰু মই এইফালে অকণমান চালাড বনাবলৈ হৈছোঁ পিঁয়াজটো ৰখি গৈছে বিলাহীও অলপমান ৰখি গৈছে এইফালে কেঁচা মটৰ আছে আৰু বন্ধাকবিৰ একদম ভিতৰখন অলপমান দিম গতিকে এখন চালাড বনাওঁ চ' গাইজ এভৰিথিং ইজ ৰেডি এইফালে মোৰ চালাড হৈ গৈছে এইফালে মাংস হৈ গৈছে আৰু এইফালে ভাতো হৈ গৈছে এতিয়া ধুনীয়াকৈ গা পা ধুই তৃপ্তিৰে খাম আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকিব চ' গাইজ ধুনীয়াকৈ গা পা ধুই ৰেডি হৈ গৈছোঁ অলৰেডি দেৰি হৈছে আৰু মোৰ বিৰাট ভোকো লাগিছে গতিকে দেৰি নকৰি ধুনীয়াকৈ পৰিৱেশন কৰিম এতিয়া আৰু জল্দি জল্দি যাব লাগে নহ'লে খেদা খাম আৰু চ' গাইজ এইবিলাক ধুনীয়াকৈ সাজি লৈছোঁ এতিয়া আৰু খোৱাহে কথা আৰু ধুনীয়াকৈ বহি পেলাই খাই লওঁ আপোনালোকে বহুতে কৈ থাকে বোলে তুমি থিয় হৈ খোৱা আচলতে প্ৰথম যিখিনি শ্বুট আছে মানে শ্বৰ্ট ভিডিঅ'টোৰ কাৰণে চ' সেই প্ৰথমখিনি থিয় হৈ খাওঁ তাৰপিছত বহিয়ে খাওঁ কি আল্টিমেট লাগিছে যদি আপোনালোকে খাই নাই পোৱা পানীলাওৰ লগত চিকেন তেনেহ'লে এবাৰ বনাই খাই চাব মই সম্পূৰ্ণ প্ৰচেছটো শ্বৰ্ট ভিডিঅ'টো দেখাই দিম শ্বৰ্ট ভিডিঅ'টো কৰিছোঁ ভিডিঅ' কৰিবলৈ বহুত সময় লাগে অলৰেডি বহুত দেৰি হৈ গৈছে গতিকে বনাইছোঁ আল্টিমেট যদি আপোনালোকে ট্ৰাই কৰা নাই এইটো ট্ৰাই কৰিবই কৰিব আচলতে মাংসটো যিহৰ লগত বনালেও ভাল লাগে যদি ভালকৈ বনাই টাইম লৈ বনায় মজা সোৱাদৰ কথা নকওঁগৈ আৰু কৈ নাথাকোঁ ভিডিঅ'টো বেছি লং নকৰোঁ মই তৃপ্তিৰে ধুনীয়াকৈ খাই লওঁ আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ভালে থাকক বাই বাই